আজি বিজেপি চৰকাৰৰ দিনত কোনো ৰাকেশ পালু নাই, কোনেও চাকৰিৰ নামত এটা টকাও ঘোষ ল'ব নোৱাৰে। আজি মাত্ৰ 2 বছৰ 8 মাহৰ ভিতৰতে আজি আমি পৰিৱৰ্তন কৰিলো। মানুহৰ মাটি নাছিল, থলুৱা মানুহ, খিলঞ্জীয়া মানুহৰ মাটি নাছিল। ৭৫ বছৰত যদি আমি ৭৫ বাৰো যদি বসুন্ধৰা আনিলোহেঁতেন, অসমৰ থলুৱা মানুহে আজিলৈকে মাটি বাৰীৰ কাৰণে মণ্ডল অফিচত অহা যোৱা কৰিব নালাগিলেহেঁতেন। কোনেও চিন্তাই কৰা নাছিল যে আমি বসুন্ধৰা আঁচনি আনিব পাৰোঁ আৰু ৰাইজৰ মাটি বাৰীৰ সমস্যা সমাধান কৰিব পাৰোঁ। আপোনালোকৰ বিধায়ক যোগেন মহান ডাঙৰীয়াৰ নেতৃত্বত আজি অসমত মিছন বসুন্ধৰা আহিলে 23 লাখতকৈও অধিক পৰিয়ালে মাটিৰ আজি অধিকাৰ পালে। এতিয়া আমি বসুন্ধৰা 3 আনিম। যোনে যোনে এতিয়াও পাব বাকী আছে, ভিজিআৰ পিজিআৰ, সেই সমস্যাবিলাকো আমি সমাধান কৰিম। গাঁৱত বহুত নামঘৰ আছে, মাটিৰ পট্টা নাই, স্কুল আছে, মাটিৰ পট্টা নাই। এইবাৰ আমি বসুন্ধৰা 3ৰ সময়ত অকল ব্যক্তিকে নহয়, অনুষ্ঠানবিলাককো আমি মাটিৰ পট্টা দিয়া আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ যে আমি এনেকুৱা আঁচনি কৰিম যাতে অসমৰ মহিলাসকলে মাহত এটা নিৰ্দিষ্ট টকা পাব পাৰে। আঁচনিটোৰ নাম দিছিলোঁ আমি অৰুণোদয়। মানুহে কৈছিলে যে এইবিলাক ইলেকশ্যনৰ ভেলকিবাজি, ইলেকশ্যন হৈ যাব, অৰুণোদয়ো বন্ধ হৈ যাব। বন্ধ হ'ল নেকি অৰুণোদয়? বন্ধ হ'ল নেকি অৰুণোদয়? এতিয়া মোক গাঁৱত গ'লে ৰাইজে কি কয় যে দাদা, ছাৰ, আমি অৰুণোদয় পাম নে নাপাম? তাৰমানে আজি পোৱাসকল সন্তুষ্ট আৰু নোপোৱাসকলক অৰুণোদয় লাগে। লাগে নে নাই? ইয়াতে কাক কাক লাগে হাত দাঙকচোন। আপোনাকো লাগে? লাগে কিমানক? হাত দাঙক। চাওক, এতিয়া কোনেও নকয় যে অৰুণোদয়টো মিছা, চবেই কয় অৰুণোদয়টো লাগে। এতিয়া আমি অৰুণোদয় দিয়াৰ কাৰণে যদি কাৰোবাক ফৰ্ম দিওঁ, কংগ্ৰেছবিলাকৰ খং উঠে। আৰে ফৰ্ম কিয় বিলাইছে? আৰে ফৰ্মটোতো বিলামেই যাতে আমাৰ ৰাইজে অৰুণোদয় পাব পাৰে। তাত কিয় আপত্তি কৰিব লাগে? ভালহে পাব লাগে যে মোৰ ঘৰৰ খুৰীজনে অৰুণোদয় এটা পাব, মোৰ পেহীজনীয়ে এটা অৰুণোদয় পাব। ভোট যাক দিয়ক নিদিয়ক বেলেগ কথা, অৰুণোদয় পোৱাতটো কাৰো আপত্তি নাই। এতিয়া কংগ্ৰেছে কয় ফৰ্ম কিয় বিলাইছে? আৰে ফৰ্ম নিবিনালে মই নিজে নিজে গম পাম নেকি কোনে কোনে অৰুণোদয় পোৱা নাই? ফৰ্মখন ফিল আপ কৰিলেহে মই গম পাম অৰুণোদয় কোনে কোনে পোৱা নাই। এতিয়া ইয়াত অৰুণোদয় নোপোৱা মানুহ কিমান আছে? হাত দাঙকচোন। সেইফালে চবে পালে? এতিয়া আপোনালোকৰ নাম মই জানো নেকি? নামটো মই নাজানো। ফৰ্মখন ফিল আপ কৰিলেহে গম পাম নামটো, হয় নে নহয়? আপোনালোকে এটা ফৰ্মখন ফিল আপ কৰিছে নে নাই? গাঁৱত ফৰ্ম পাইছে নে নাই? আৰু এটা মোক কথা কওক, আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই? কাৰ কাৰ ৰেচন কাৰ্ড আছে? হাত দাঙক। চবৰে আছে। এতিয়া আপোনালোকে শুনি লওক, এই ইলেকশ্যন হৈ যোৱাৰ 3 মাহৰ ভিতৰত মামৰা সমষ্টিৰ যিমান পৰিয়ালৰ ৰেচন কাৰ্ড আছে সকলোৱে এটাকৈ অৰুণোদয় পাব 3 মাহৰ ভিতৰত। ইলেকশ্যনৰ ৰিজাল্ট দিব 4 জুন, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ মাহৰ 10 তাৰিখে মামৰা সমষ্টিৰ ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ বেংক একাউণ্টত পুটুং কৰি অৰুণোদয় মাহৰ 10 তাৰিখ।